নমস্কাৰ, আপুনি চাই আছে অমৃত লাইভ। এই মুহূৰ্তত লৈ আহিছোঁ আমি ৰাজ্যৰ বিভিন্ন প্ৰান্ত তথা দেশৰ বিভিন্ন প্ৰান্তৰ পৰা কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক মন্তব্য এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে অসমৰ হিন্দু মুছলমান একেলগে থকাৰ প্ৰয়োজন আছে। সমিল নাথাকিলে যিকোনো প্ৰান্ততে অশান্তি বিয়পিব পাৰে আৰু সেয়েহে একেলগে মিলাপ্ৰীতিৰে থাকিব লাগে অসমৰ হিন্দু মুছলমান। অসমৰ ৩৮% হৈছে মুছলমান আৰু ৬০% হৈছে হিন্দু। সেইবাবে দুয়োটা সম্প্ৰদায়ৰ মাজত এক সম্প্ৰীতিৰ প্ৰয়োজন আছে আৰু এই সমিল নাথাকিলে যিকোনো প্ৰান্ততে যিকোনো মুহূৰ্তত অশান্তি বিয়পিব পাৰে। ডিব্ৰুগড়ত কিবা ঘটনা হ'লে মুছলমানৰ আক্ৰমণৰ বলি হ'ব লাগিব, কিন্তু ধুবুৰীৰ দৰে জেগাত কিবা ঘটনা হ'লে হিন্দু আক্ৰমণৰ বলি হ'ব লাগিব। সেই দুয়োটা সম্প্ৰদায়ৰ মাজত অশান্তি নহ'বলৈ এক মিলাপ্ৰীতিৰে থকাৰ প্ৰয়োজন আছে। ধুবুৰীত যদি কিবা ঘটনা হয় তেন্তে হিন্দু আক্ৰমণৰ বলি হ'ব লাগিব। তাৰ বিপৰীতে ডিব্ৰুগড়ত যদি কিবা ঘটনা হয় তেন্তে মুছলমান আক্ৰমণৰ বলি হ'ব লাগিব। সেয়েহে অসমৰ দুয়োটা সম্প্ৰদায় মিলাপ্ৰীতিৰে থকাৰ প্ৰয়োজন আছে। কিন্তু লাভ জেহাদ, জোৰ জুলুমকৈ ধৰ্ম পৰিৱৰ্তন এইবিলাকে আমাৰ মাজত অশান্তি বিয়পায়। হিন্দু মুছলমান উভয় সম্প্ৰদায়তে ভাল ছোৱালী আছে, গতিকে এটা সম্প্ৰদায়ে আন এটা সম্প্ৰদায়ৰ পৰা বিয়া পতাত বিৰত থাকিব লাগে। কিবা কাৰণত যদি বিয়া পাতিব লাগে তেন্তে স্পেচিয়েল মেৰেজ এক্টৰ অধীনত পাতিব লাগে আৰু ধৰ্ম পৰিৱৰ্তন কৰাৰ কোনো প্ৰয়োজন নাই। আৰু এনেধৰণে মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। দেশ কঁপালে গোলাঘাট কাণ্ডই। দেশ কঁপোৱা গোলাঘাট কাণ্ডৰ মাষ্টাৰ মাইণ্ড নাজিবুৰ ৰহমানৰ মাতৃক চাকৰিৰ পৰা বৰখাস্ত কৰা হৈছে। নাজিবুৰ ৰহমানৰ মাতৃ চালেহা বেগমক বৰখাস্ত কৰিছে চাকৰিৰ পৰা। গোলাঘাট খণ্ড বন বিষয়া কাৰ্যালয়ত ৪ৰ্থ বৰ্গৰ কৰ্মচাৰী আছিল চালেহা বেগম আৰু ইতিমধ্যে চালেহা বেগমক চাকৰিৰ পৰা বৰখাস্ত কৰা হৈছে। গোলাঘাটৰ জঘন্য হত্যাকাণ্ডত জড়িত অভিযোগত গ্ৰেপ্তাৰ কৰে ইতিমধ্যে আদালতে। চালেহা বেগমৰ লগতে নাজিবুৰৰ ককায়েক হিজবুৰ ৰহমানকো জেললৈ প্ৰেৰণ কৰা হৈছে। আন এক ব্ৰেকিং নিউজ, আৰক্ষীৰ কাম হ'ব মূল ক্ৰাইম লোকেশ্যন চিনাক্ত কৰা। ফৰেনচিকৰ বাবে ৪০০ আৰক্ষী ইতিমধ্যে সাজু হৈছে। এতিয়াৰে পৰা ক্ৰাইম চিনাক্তত বিশেষ প্ৰশিক্ষণপ্ৰাপ্ত গোটে তদন্ত কৰিব। আৰক্ষীয়ে কোনো ধৰণৰ হাত লগাব নোৱাৰিব এই কাৰ্যত। প্ৰথমে ক্ৰাইম চিন বিষয়া যাব, তাৰপিছত তেওঁ প্ৰথমে তেওঁৰ কাম কৰিব, তাৰপিছতহে আৰক্ষীৰ কাম আৰম্ভ হ'ব। অপৰাধীয়ে অপৰাধ কৰাৰ পিছত অস্ত্ৰ নিজে গৈ নিজে উদ্ধাৰ কৰে, কিন্তু তেতিয়া পুৰণা ফিংগাৰপ্ৰিণ্ট নষ্ট হৈ যায়। এতিয়াৰে পৰা ক্ৰাইম চিন অফিচাৰে হেণ্ডগ্লেভ পিন্ধি তদন্ত কৰিব। এতিয়া প্ৰকৃত তথ্য প্ৰমাণ আৰক্ষীৰ বাবে শক্তিশালী হ'ব আৰু ইয়াৰ বাবে প্ৰতিখন থানাত থাকিব একোজনকৈ ক্ৰাইম চিন বিষয়া। বিজ্ঞানসন্মতভাৱে তেওঁ তদন্ত কৰিব সমগ্ৰ বিষয়বস্তু।